গাইজ নমস্কাৰ মই লাভৰহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি দুপৰীয়া সাজত মই কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। পূৰা ঘামি আছোঁ। ভাত বনোৱাৰ আগতে চাহ বহাইছোঁ ধুনীয়াকৈ। এইটো আধা গাখীৰ ৰাখি থৈছোঁ ইয়াতে গৰম কৰি কিনে, বাকীখিনি 1 কাপ চাহ বনাইছোঁ। মানুহটো নাই যেতিয়া 1 কাপে বনাইছোঁ চাহ খোৱা মানুহ। কুকাৰৰ চিটি হৈ গ'ল। তিতা কেৰেলা, বুট, মটৰ, আলু সেনেকৈ ভাজি বনাইছোঁ। বেছি টাইম নাই আৰু হ'ব ধুনীয়াকৈ। এইটোৱে টিফিনত প্ৰয়োজন। ইফালে বহাই দিছোঁ ভাত কুকাৰত। ইফালে যোৱাকালি খাৰ আঞ্জা ফ্ৰিজত থৈ দিছোঁ। এইটোৱে লৈ যাম। আঞ্জা বাৰে বাৰে বনাই নাথাকোঁ আৰু এইটো খাৰ আৰু মাছ, অমিতা খাৰ ৰাতি আকৌ ফ্ৰিজত ভৰাই থৈ দিওঁ। এতিয়া অকণমান গৰম পৰিছে, টাইমত লৈ যাম। ইফালে ভাজিখিনি হ'বই আৰু। আপোনালোকে মই দুপৰীয়া সাজৰ কাৰণে কি বনালোঁ অলৰেডি গম পালে। তিতা কেৰেলা, সৰু আলু, বুট, মটৰ ধুনীয়াকৈ ভাজিছোঁ। এইটো দিয়ে আজি পৰিৱেশন কৰিম দুপৰীয়া সাজত। আপোনালোকে যদি মই ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।